সো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই গাড়ীখন দেখিছে নহয় আপোনালোকে এই গাড়ীখনৰ ভিতৰত এক ডেঞ্জাৰ পোহৰ এটা আছে চাওক আপোনালোকে এই পোহৰটো দেখিছেনে অ' মাই গড ডেঞ্জাৰাছ আৰু এইটো হ'ল গাহৰিতে গাইজ মানে বহুত বেছি ডাঙৰ চাওক দুটা আছে আৰু মোবাইলৰ কেমেৰাটো কভাৰে কৰা নাই আছে বাপ্পা বাপ্পা ইমান বেয়া ৰাস্তা ঐ ভগৱান ভগৱান এইটো ৰাস্তাত মানে বিলবিলি চলাও ৰাস্তা নহয় ইয়াত চাওকচোন শিল আৰু এনেকুৱা তো তথাপিও আহিব লাগিব উপায় নাই মানে ৰাতিপুৱা 8টা বজাতে ওলাই আহিছিলোঁ ৰাস্তা এইটোহে আহিহে গম পাওঁ কি হ'ব চালা যাওঁ বুলি যাব নোৱাৰি জোৰকৈ আৰু বেটেৰী ৰিক্সাততো জানেই আৰু আপোনালোকে স্পীড ল'ব নোৱাৰে অলপ ভাল ৰাস্তাত বেয়া ৰাস্তাত কি হ'ব ইফালে এনেকৈ থাৰ আছে পিছত ৰাস্তা আছে ইফালে এনেকৈ গৈ আছোঁ আৰু উপায় নাই গৈ আছোঁ এনেকৈ মুখত মাস্ক মাস্কখন লগাই লৈছোঁ এইকাৰণে গাড়ী গ'লে তাৰমানে তামাম ধূলি পূৰা খুৱাই থৈ যায় আৰু সেইকাৰণে মানে মাস্কখন লগাই লৈছোঁ ইফালে মন্দিৰ আছে আপোনালোকে দেখিছে ভাল ৰাস্তা পাবৰ কাৰণে আৰু 2 কিলোমিটাৰমান আছে গৈ আছোঁ কষ্ট কৰি আজি বহাগৰ 2 তাৰিখ আপোনালোকৰ ফালে অনুষ্ঠানবিলাক পাতি আছেনে আমাৰ কিন্তু আজি গাঁৱত বহুত বেছি ডাঙৰ ভাল লগা প্ৰগ্ৰাম আছে বিহু আৰু এতিয়া গৈ ভাত পানী খাই পূৰা বিহু মানে স্থলীত যাওঁ আৰু উপস্থিত হওঁগৈ তাতে গা পা ধুই বাহ মজা আৰু বিহু বুলি ক'লে ভালেই লাগে তো ৰ'ব মানে ৰাস্তাটো আৰু বহুত বেছি বেয়া এয়া চাওক মই আহি পাই গ'লোঁ আমাৰ ভেৰগাঁও চাৰিআলিত থকা এখন দানাৰ দোকান মানে গৰুৰ পৰা যিকোনো গাহৰিৰ পৰা আদি কৰি মানে চব কোচ মানে ইয়াতে পোৱা যায় দানা আৰু ঔষধে হওক যিকোনো আৰু তো ইয়াত চাওক গুদামত পূৰা বস্তা মানে চাপি থোৱা হৈছে ইয়াতে দানা মই এনেকৈ নিব আহিলোঁ আৰু খোলা লাগিলেও পায় আৰু বস্তা যেনেকৈ লাগে আৰু তো কিলো চিষ্টেমতো দিয়ে চাওক ইয়াৰ দানা ইমান দামী দানা আৰু এইবিলাক খোৱালে আৰু 3-4 মাহতে মানে পূৰা গ্ৰথ হৈ যায় আৰু গাহৰিবিলাক মই এনেকৈ দানা দোকানখনৰ ভিতৰত সোমাই মানে দানাবিলাক বস্তাই এইবিলাক মানে এনেকৈ চাই আছোঁ আৰু মই বাহ পাৰিলেতো মই ৰৈয়ে গ'লোঁ হয় মোৰো মানে ঘৰত গাহৰি আছেতো 2 বেগমান লৈ গ'লোঁ হয় মানে পইচা থাকিলে এতিয়া মোৰ লগত পইচা নাই আজি তামাম গৰম দিছেহে বাহ